নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। শিক্ষকৰ ডায়েৰী বা শিক্ষকৰ দিনপঞ্জীত শিক্ষক এগৰাকীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠৰ আদান প্ৰদানৰ পৰা আৰম্ভ কৰি বিদ্যালয়খনত কৰা সকলোবোৰ কামৰ তথ্য লিপিবদ্ধ কৰিব লাগে। যেনে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সৈতে বহা বৈঠক, অভিভাৱিকাসকলৰ লগত হোৱা বৈঠক, স্কুলৰ ষ্টাফৰ মাজত হোৱা ষ্টাফ মিটিং, ক্লাষ্টাৰ পৰ্যায় বা ব্লক পৰ্যায়ত হোৱা বিভিন্ন ধৰণৰ সভা সমিতি, প্ৰশিক্ষণ বা অইন কিবা শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণৰ বিষয়েও এজন শিক্ষকে তেখেতৰ শিক্ষকৰ ডায়েৰী বা শিক্ষকৰ দিনপঞ্জীত লিপিবদ্ধ কৰিব লাগে। মই আজি আপোনালোকক শ্ৰেণীত ক্লাছ ট্ৰেনজেকশ্যন অৰ্থাৎ পাঠ আদান প্ৰদানৰ বিষয়ে শিক্ষক এগৰাকীয়ে শিক্ষকৰ ডায়েৰীত কিদৰে লিপিবদ্ধ কৰিব লাগে তাৰ এক আৰ্হি দাঙি ধৰিব চেষ্টা কৰিম। আপোনালোকে প্ৰথমতে ওপৰত শিক্ষকৰ নাম অৰ্থাৎ আপোনাৰ নামটো লিখিব আৰু যোনদিনাখনৰ ট্ৰেনজেকশ্যনৰ বিষয়ে আপুনি টিচাৰ্ছ ডায়েৰীত নোট কৰিব গৈ আছে সেই দিনাখনৰ তাৰিখটো আপোনালোকে লিখিব। লিখি পেলাই ওপৰত চাওক মই ডাঙৰকৈ দিছোঁ যে পিৰিয়ড, প্ৰথমতে পিৰিয়ড ৰাখিব। 1 বুলি লিখিছোঁ মানে প্ৰথম পিৰিয়ড, দ্বিতীয় পিৰিয়ড, তৃতীয় পিৰিয়ড, তেনেকৈ আপুনি 4টা পিৰিয়ড, 5টা পিৰিয়ড, এইদিনত যিমানটা পিৰিয়ড লয় একেটা পৃষ্ঠাতে আপুনি সামৰি ল'বলৈ চেষ্টা কৰিব তলে তলে। তাৰপিছত আপুনি শ্ৰেণী লিখিব। প্ৰথম পিৰিয়ডত আপুনি কোনটো শ্ৰেণীত ক্লাছ কৰিব গৈ আছে সেইটো আপুনি উল্লেখ কৰিব পাৰে। তাৰপিছত আপুনি বিষয় লিখিব, কোনটো বিষয়ত আপুনি পাঠদান দি আছে, আৰু তাৰপিছত পাঠৰ নং ও নাম, কোনটো পাঠ আপুনি পঢ়াব তাৰ নামটো আৰু পাঠৰ নম্বৰটো আপুনি উল্লেখ কৰিব। তাৰপিছত সেই যোনটো পাঠ আপুনি পঢ়াব তাৰ লাৰ্ণিং আউটকাম কি, মানে সেইখিনি আপুনি পঢ়াওঁতে আজি আপুনি যিখিনি পঢ়াব সেইখিনি পঢ়াওঁতে ল'ৰা ছোৱালীয়ে কি শিকনীয় ফলাফল লাভ কৰিব বা তেওঁলোকে কি শিকিব, কি অৰ্হতা পাব সেইটো আপোনালোকে লিখিব লাগিব। ইয়াত মই দেখুৱাইছোঁ যে ইংলিছ ভাৱেল এৰ পৰিচয়, মানে ভাৱেল এটোৰ সৈতে তেওঁলোকে আজি চিনাকি হ'ব। তাৰপিছত আপুনি ক্ৰিয়াকলাপ অৰ্থাৎ এক্টিভিটিছ লিখিব লাগিব। আপুনি এই ইংলিছ ভাৱেল এৰ পৰিচয় ল'ৰা ছোৱালীক কৰাব যাওঁতে আপুনি কি এক্টিভিটিছেৰে পাঠদানটো দিব। মই লিখিছোঁ যে ফ্লেছ কাৰ্ডৰ ব্যৱহাৰ কৰি ভাৱেল এৰ পৰিচয় কৰায়। ফ্লেছ কাৰ্ড আমি দেখুৱাম এৰ, আৰু দেখুৱাই পেলাই আমি ল'ৰা ছোৱালীক ভাৱেল এৰ বিষয়ে পৰিচয় কৰাম আৰু এৰে আৰম্ভ হোৱা শব্দৰ সৈতে গ্ৰুপ এক্টিভিটিৰ দ্বাৰা পৰিচয় কৰোৱা হ'ব। এৰে আৰম্ভ হোৱা যে এ ফৰ এপল, এ ফৰ এণ্ট, তেনেধৰণৰ শব্দবিলাকৰ সৈতে তেওঁলোকক গ্ৰুপ এক্টিভিটি কৰোৱা হ'ব। কৰাই পেলাই তেওঁলোকক এ ভাৱেলটোৰ বিষয়ে পৰিচিত কৰা হ'ব। আৰু TLM কি ব্যৱহাৰ কৰিব, আমি যেতিয়া লেচন প্লেন বনাওঁ তেতিয়া আমি TLMত চক, ডাষ্টাৰ, ব্লেকবৰ্ড চব লিখোঁ, কিন্তু ইয়াত আমাৰ ট্ৰেনজেকশ্যন প্লেনটো যেতিয়া আপুনি বনাই আছে টিচাৰ্ছ ডায়েৰীত তাত আপুনি সিমানখিনি লিখাৰ প্ৰয়োজন নাইকিয়া, কাৰণ আমাক থুলমূলকৈহে লিখাৰ কথাটো ইয়াত আহে। আপুনি ইয়াত যি মই ফ্লেছ কাৰ্ড ব্যৱহাৰ কৰিম সেই ফ্লেছ কাৰ্ডটোকে TLM হিচাপে উল্লেখ কৰিছোঁ। তাৰপিছত আপোনালোকে যিহেতু আমি জানোৱেই যে আমাৰ CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন হয়, মানে আমি অনবৰতে ল'ৰা ছোৱালীক ইভালুৱেশ্যন কৰি থাকিব লাগে। আপুনি ভাৱেল এৰ পৰিচয় ল'ৰা ছোৱালীক কৰালে আৰু ল'ৰা ছোৱালীয়ে ভাৱেল এৰ পৰিচয় পালে নে নাই তাক পৰীক্ষা কৰিবৰ কাৰণে আপুনি তেওঁলোকক মূল্যায়ন কৰিব পাৰে। যেনেধৰণৰ সুবিধা হয় তেনেকৈ সেই কথাটো উল্লেখ কৰিব আপোনালোকে মূল্যায়ন কৰিব বুলি, বা তেওঁলোকক গৃহকৰ্ম হিচাপে কিছু কাম কৰি আনিব দিব পাৰে। তাৰপিছত আহিছে ৰিমাৰ্কছৰ কলম, মন্তব্য। তাত আপুনি যিকোনো মন্তব্য লিখিব পাৰে। ফৰ এক্সাম্পল ধৰি লওক আপুনি 10জনীয়া শ্ৰেণীকোঠাটোত 10জন ছাত্ৰ ছাত্ৰী থকা শ্ৰেণীকোঠাটোত আপুনি এই এক্টিভিটিটো কৰাৰ পিছত 2জনৰ কাৰণে আপুনি নোৱাৰিলে, 2জনক সেই লাৰ্ণিং আউটকামটো এচিভ কৰাবলৈ আপুনি অসক্ষম হ'ল। সেই কথাটো আপুনি ইয়াত মেনশ্যন কৰিব পাৰে যে 2জনৰ কাৰণে থাকি গ'ল, মই 2জনক ৰিমিডিয়েল দিওঁ বা যি ভাবে আপুনি তেওঁলোকৰ কাৰণে তেনেধৰণৰ কথাখিনি আপুনি ইয়াত উল্লেখ কৰিব পাৰে। ইয়াৰ তলে তলে পিছত আপুনি দ্বিতীয় পিৰিয়ড 2 লিখিব। শ্ৰেণী আপুনি ধৰক 5ত গ'ল যদি 5 লিখিব, বিষয় তেনেধৰণৰ আপুনি কণ্টিনিউ কৰিব পাৰে। এইটো মই আপোনালোকক ক্লাছ ট্ৰেনজেকশ্যনটোৰ বিষয়ে দেখুৱাইছোঁ, কিন্তু মই যিহেতু অকণ আগতে আপোনালোকক কৈছিলোঁ যে আপুনি টিচাৰ্ছ ডায়েৰীত SMC মিটিঙেই হওক বা পেৰেণ্ট টিচাৰ মিটিঙেই হওক বা বিদ্যালয়ত অইন কিবা শৈক্ষিক সভা হওক বা ক্লাষ্টাৰ লেভেল অৰিয়েণ্টেশ্যন হওক বা ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেল কিবা শৈক্ষিক সভা প্ৰশিক্ষণত অংশগ্ৰহণ কৰা তথ্যই হওক,
এই সকলোবোৰ লিপিবদ্ধ কৰিব লাগিব। গতিকে আপুনি ধৰি লওক যদি আপোনাৰ টিচাৰ্ছ ডায়েৰীখন আপুনি 40 পৃষ্ঠা বনাইছে তেন্তে তাৰ পৰা 30 পৃষ্ঠা আপুনি শৈক্ষিক আদান প্ৰদান ক্লাছ ট্ৰেনজেকশ্যনৰ কাৰণে ৰাখি থৈ পেলাই বাকী 10 পৃষ্ঠামান আপুনি এনেধৰণৰ যিখিনি এক্টিভিটিছ আপুনি শৈক্ষিক আদান প্ৰদান ক্লাছ ট্ৰেনজেকশ্যনৰ বাহিৰে অইন কিবা কৰি আছে সেইখিনি লিপিবদ্ধ কৰিবৰ কাৰণে ৰাখি থ'ব পাৰে। আৰু সেই 10 পৃষ্ঠাত আপুনি ডেট ৱাইজ আপুনি কি এক্সট্ৰা কাম কৰিছে বা কি প্ৰশিক্ষণ পাইছে বা আপুনি জিলা পৰ্যায়ত বা ব্লক পৰ্যায়ত প্ৰশিক্ষণত কি কি শিকিছে যিখিনি ইম্পৰ্টেণ্ট কথা আছে সেইখিনি আপুনি নোট কৰি ৰাখিব পাৰে। তেতিয়া আপুনি তেনেধৰণৰ কথাবিলাক পাহৰি যোৱা যায়। আমি ট্ৰেইনিঙতো কিছু নতুন কথা শিকোঁ কিন্তু পিছলৈ আহি পেলাই আমি পাহৰি যাওঁ। তেনে কথাখিনি যদি আপুনি লিপিবদ্ধ কৰি ৰাখে তেতিয়াহ'লে সেয়া পাহৰা অপশ্যনটো নাহে আৰু সেই কথাখিনি এটা তথ্য বা প্ৰমাণো থাকি যায় যে আপুনি এইখিনি নতুন কথা শিকিছিলে বা আপুনি বিদ্যালয় পৰ্যায়ত কিছু নতুন বা ব্যতিক্ৰমী কাম আপুনি লৈছিল আৰু সেই কামৰ ফলাফল হিচাপে আপুনি বিদ্যালয়ত কি লাভ কৰিলে সেইখিনিও আপুনি লিপিবদ্ধ কৰিব পাৰে যাতে আপোনাৰ এক সুন্দৰ প্লেনিঙৰ সৈতে গোটেই বছৰ শৈক্ষিক বৰ্ষটি আপুনি পাৰ কৰিব পাৰে আৰু এটা সুন্দৰ আপোনাৰ টিচাৰ্ছ ডায়েৰী গঠিত হৈ উঠে। আৰু এই যিখিনি কথা মই আপোনালোকক ইয়াত কৈছোঁ ক্লাছ ট্ৰেনজেকশ্যনৰ কথাই হওক এইখিনি মই মিনিমাম লেভেলত কৈছোঁ। অতি কম এইখিনি কথা আমি লিপিবদ্ধ কৰিব লাগে। আপোনালোকে ইয়াতকৈ ডিটেইলছত গৈ পেলাই আৰু সুন্দৰভাৱেও আপোনালোকৰ টিচাৰ্ছ ডায়েৰীখন বনাই ল'ব পাৰে। ধন্যবাদ।